নমস্কাৰ মই কিৰণ দাস আৰু এই মুহূৰ্তত আন এক ডাঙৰ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ সিটু বৰুৱাৰ সকিয়নি জানুৱাৰী মাহৰ পূৰ্বেই অবৈধ মিয়াই ত্যাগ কৰিব লাগিব উজনি অসম নতুন বছৰৰ পূৰ্বেই উজনি অসম খালী কৰিব লাগিব অবৈধ নাগৰিকে এই হুংকাৰ প্ৰদান কৰা হৈছে সিটু বৰুৱাৰ তৰফৰ পৰা মিস্ত্ৰী আৰু ফেৰিৱালাৰ ৰূপত উজনি অসমলৈ আহিছে অবৈধ মিয়া বাংলাদেশী গতিকে বাংলাদেশী অবৈধ মিয়াৰ বিৰুদ্ধে উজনি অসমত অভিযান অব্যাহত আছে আৰু নতুন বছৰতো অভিযান চলিব উজনি অসমত মিয়াৰ বিৰুদ্ধে মিয়া বিৰোধী অভিযান পুনৰ চলিব বুলি কৈছে সিটু বৰুৱাই জাতীয় সংগ্ৰামী সেনাৰ অসমৰ সভাপতি সিটু বৰুৱাই পুনৰ অবৈধ সন্দেহজনক মিয়াক ভাবুকি প্ৰদান কৰি কৈছে যে এই বছৰতে অৰ্থাৎ নতুন বছৰৰ পূৰ্বে এই 2025 বৰ্ষতেই যিকেইটা দিন বাকি আছে সেই দিনকেইটাৰ ভিতৰতে উজনি অসম খালী কৰিব লাগিব সন্দেহজনক নাগৰিকে এই মুহূৰ্তৰ ডাঙৰ খবৰ আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো নতুন বছৰৰ পৰা পুনৰ চলিব মিয়া বিৰোধী অভিযান নতুন বছৰৰ পৰা উজনি অসমত মিয়া বিৰোধী অভিযান পুনৰ চলিব জানুৱাৰীৰ পূৰ্বে মিয়াই ত্যাগ কৰিব উজনি অসম জানুৱাৰীৰ পূৰ্বে উজনি অসম মিয়াই ত্যাগ কৰিব লাগিব বুলি নিৰ্দেশ এক প্ৰকাৰে প্ৰদান কৰা হৈছে অবৈধ বাংলাদেশী মিয়াক উজনি অসম ত্যাগ কৰিবলৈ সকিয়নি সিটু বৰুৱাৰ নগাঁৱত অচিনাকি মানুহক দেখিলেই খেদিবলৈ আহ্বান জনাইছে সিটু বৰুৱাই মুঠতে উজনি অসমৰ কোনো প্ৰান্ততে থাকিব নোৱাৰিব সন্দেহজনক লোক শিৱসাগৰৰ জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি সিটু বৰুৱাৰ সংবাদমেল আৰু এই সংবাদমেলৰ জৰিয়তে এই মন্তব্য মিস্ত্ৰী ফেৰৱালাৰ ৰূপত আহিছে উজনি অসমলৈ সন্দেহজনক বাংলাদেশী সন্দেহজনক মিয়া আহিছে প্ৰতিজন অসমীয়া লোকে ঘৰত এখনকৈ হেংদাং ৰাখিব লাগে প্ৰতিজন অসমীয়া লোককে ঘৰত এখনকৈ হেংদাং ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে এক প্ৰকাৰে আহ্বান জনোৱা হৈছে অসমক বাংলাদেশ পাকিস্তান হ'বলৈ দিয়া নহব বুলি মন্তব্য সিটু বৰুৱাৰ বাংলাদেশী মিয়াসকল অসমীয়া জাতিৰ বাবে স্লো পয়জন এইদৰে মন্তব্য কৰা হৈছে উজনি অসমত মিয়া বাংলাদেশীৰ দপদপনি সহ্য কৰা নহব উজনি অসমত কোনো পক্ষেই মিয়াৰ দপদপনি সহ্য কৰা নহব নতুন বছৰৰ পৰা পুনৰ চলিব মিয়া বিৰোধী অভিযান নতুন বছৰৰ পৰা পুনৰ চলিব উজনি অসমত মিয়া বিৰোধী অভিযান জানুৱাৰীৰ পূৰ্বে মিয়াই ত্যাগ কৰিব লাগিব উজনি অসম 2025 চনৰ এই শেষ মুহূৰ্তত মাত্ৰ এই বৰ্ষ শেষ হ'বলৈ আৰু 7টা দিন বাকি এই 7 দিনৰ ভিতৰতে উজনি অসম ত্যাগ কৰিব লাগিব সম্পূৰ্ণৰূপে সন্দেহজনক নাগৰিকে জানুৱাৰী মাহৰ পূৰ্বেই ত্যাগ কৰিব লাগিব বুলি নিৰ্দেশনা প্ৰদান কৰা হৈছে নতুন বছৰৰ পৰা পুনৰ উজনি অসমত চলিব মিয়া বিৰোধী অভিযান শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল উজনি অসমত বিশেষকৈ শিৱসাগৰত কেইবাটাও খিলঞ্জীয়া সংগঠনে মিয়া বিৰোধী অভিযান চলাইছিল উজনি অসমৰ চুকে কোণে সন্দেহজনক মিয়াক বিচাৰি অভিযান চলোৱা হৈছিল আৰু যিসকলৰ নথিপত্ৰত খেলিমেলি প্ৰাইছিল সেই নথিপত্ৰত খেলিমেলি পোৱা লোকসকলক ততাতৈয়াকৈ সেই স্থান ত্যাগ কৰিবৰ বাবে হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল আৰু পুনৰ উজনি অসমত বাংলাদেশী মিয়াৰ বিৰুদ্ধে অভিযান চলিব বুলি সিটু বৰুৱাই মন্তব্য কৰিছে সংবাদমেলৰ জৰিয়তে সিটু বৰুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মিস্ত্ৰী ফেৰিৱালাৰ ৰূপত উজনি অসমলৈ আহিছে মিয়া বাংলাদেশী বৰ্তমান দেখিবলৈ পোৱা গৈছে ৰাজ্যত অবৈধ মিয়াৰ বিৰুদ্ধে অভিযান চলি আছে সন্দেহজনক লোকৰ বিৰুদ্ধে বৰ্তমান তৎপৰ ৰাজ্য চৰকাৰ সমান্তৰালকৈ খিলঞ্জীয়া সংগঠনসমূহেও মিয়াৰ বিৰুদ্ধে অভিযান চলোৱা পৰিলক্ষিত হৈছে ইয়াৰ মাজতেই সংবাদমেলৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি সিটু বৰুৱাই বাংলাদেশী মিয়াসকল অসমীয়া জাতিৰ বাবে স্লো পয়জন আখ্যা দি সিটু বৰুৱাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে এই মুহূৰ্তত আমি আপোনালোকক মন্তব্য শুনোৱাৰ চেষ্টা কৰিম কোনো কাৰণতে সন্দেহযুক্ত অচিনাকি মানুহৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰক আৰু অসমবাসী ৰাইজে ঘৰে প্ৰতি গাই প্ৰতি একোখনকৈ হেংদাং ৰখাৰ ব্যৱস্থা কৰক প্ৰতিজন অসমবাসী ৰাইজে ঘৰত একোখনকৈ হেংদাং ৰখাৰ ব্যৱস্থা কৰক আৰু আমি জাতীয় সংগ্ৰামী অসমে নতুন বছৰৰ আৰম্ভণি হোৱাৰ লগে লগে এই বাংলাদেশী যিবিলাক মিয়া আছে এই মিয়া আৱৰ্জনাবিলাকক আমি পুনৰ
উজনি অসমৰ পৰা আমি খেদাৰ ব্যৱস্থা কৰিম। গতিকে নতুন বছৰৰ সোমোৱাৰ আগতেই যিসকল বাংলাদেশী মিয়াই উজনি অসমত দপদপাই আছে, টিঘিল ঘিলনি মাৰি আছে, সকলোখিনি বাংলাদেশী মিয়াই তালি টোপোলা বান্ধি নতুন বছৰ আৰম্ভ হোৱাৰ আগতে উজনি অসম ত্যাগ কৰক। অন্যথা আমাৰ সন্মুখত পৰিলে কিন্তু অৱস্থা বেয়া হ'ব। কোনো কাৰণতে উজনি অসমত বাংলাদেশী মিয়াৰ আমি দপদপনি সহ্য নকৰো। আৰু দ্বিতীয়তে, শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বনাঞ্চলৰ মাটি, সত্ৰৰ মাটি, নামঘৰৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ পৰা উদ্ধাৰ কৰা যি অভিযান আৰম্ভ কৰিছে, তাক আমি সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়াইছো। আৰু মুখ্যমন্ত্ৰী মহোদয়ে বাংলাদেশী মিয়াৰ আগ্ৰাসন ৰোধ কৰাৰ কাৰণে যি পদক্ষেপ লৈছে, তাক আমি সমৰ্থন জনাইছো। আৰু মুখ্যমন্ত্ৰীয়ে কঠোৰতকৈ কঠোৰভাৱে এই বাংলাদেশী মিয়াৰ আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমি জাতীয় সংগ্ৰামী অসমেও আমি আপোনাৰ সংবাদমেলৰ জৰিয়তে আপোনালোকৰ সন্মুখত আমি ঘোষণা কৰিছো যে নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগেই উজনি অসমৰ পৰা পুনৰ বাংলাদেশী মিয়াক খেদা আমি অভিযান আৰম্ভ কৰিম। এটাও বাংলাদেশী মিয়া উজনি অসমত কোনো কাৰণে থাকিব নোৱাৰিব। যোৱা দুদিনৰ আগতে বাংলাদেশত এজন হিন্দু যুৱকক জীৱন্তে জ্বলাই দিয়াৰ যিটো ঘটনা, এই ঘটনাটোৰ পৰা আমি বহুত কথা ভাবিবলৈ বাধ্য হৈছো। আৰু ইয়াৰ লগতে আমি এইকেইদিন দেখা পাইছো যে বাংলাদেশত সঘনাই ভাৰত বিৰোধী শ্লোগান দিয়া আৰম্ভ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে অসমকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যক বাংলাদেশৰ লগত চামিল কৰিবৰ কাৰণে হুংকাৰ প্ৰদান কৰিছে। আৰু ইয়াৰ ওপৰত এক গভীৰ ষড়যন্ত্ৰ চলিছে। ই সমগ্ৰ অসমীয়া জাতিটোৰ কাৰণে এক ভৱিষ্যতৰ ভয়াৱহ ইংগিত বহন কৰিছে। এটা কথাটো হ'ল, যদি ভাৰতে বাংলাদেশক সহায় নকৰিলেহেঁতেন, তেতিয়াহ'লে বাংলাদেশ জন্মই নহলহেঁতেন। আজি বাংলাদেশত থকা নপুংসকবোৰে অসমক দম দিবলৈ আৰম্ভ কৰিছে, খাই পাত ফলা জাত। যদি ভাৰতে উভতি ধৰিবলৈ হয়, যদি অসমে উভতি ধৰিবলৈ হয়, তহঁতি চকুৰে সৰিয়হ ফুল দেখিবি। গতিকে অসমৰ লগত, ভাৰতৰ লগত এই ধৰণৰ তেওঁলোক কৰ্মকাণ্ড কৰা বন্ধ কৰ। আৰু ইয়াৰ লগতে আমি জাতীয় সংগ্ৰামী সেনা অসমে সমগ্ৰ অসমবাসী ৰাইজলৈ আমি এটা আহ্বান জনাইছো। সমগ্ৰ অসমবাসী ৰাইজ সজাগ হওক, কাৰণ নামনি অসমৰ পিছত এতিয়া সমগ্ৰ উজনি অসমত অবৈধ সন্দেহযুক্ত নাগৰিক বাংলাদেশী মিয়াৰ এতিয়া প্ৰব্ৰজন ঘটিছে। পকা মিস্ত্ৰীৰ ৰূপত, আপোনাৰ মাছৰ বেপাৰীৰ ৰূপত, ফেৰীৱালাৰ ৰূপত এতিয়া গাঁৱে ভূঞে সন্দেহযুক্ত নাগৰিকৰ চলাচল আৰম্ভ হৈছে। আৰু ই সমগ্ৰ জাতিটোৰ কাৰণে এটা শংকাৰ বিষয়। আমি অসমখনক বাংলাদেশ পাকিস্তান হ'বলৈ আমি এৰি দিব নোৱাৰো। আজি তাৰিখ